যোৱা 20 জুলাই তাৰিখে অসম চৰকাৰে এটি অধিসূচনাৰ জৰিয়তে অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠী, কোচ ৰাজবংশী ভাইসকল আৰু হিন্দু বাঙালীসকলক এই বৰ্তমান চলি থকা যি ডিবুটাৰৰ বিদেশী ন্যায়াধিকৰণৰ যি ডিবুটাৰ গোচৰ চলি আছে, এই গোচৰ প্ৰত্যাহাৰৰ কাৰণে এটি নটিফিকেশ্যন জাৰি কৰিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে কোচ ৰাজবংশী ভাইসকলক আৰু গোৰ্খা যিসকল ভাইসকল আছে তেওঁসকলক ৰাখি কেৱল মাত্ৰ বাঙালী যিসকল হিন্দু বাঙালী লোক আছে তেওঁসকলক ডিবুটাৰৰ গোচৰ চলি থাকিব বুলি যেতিয়া পুনৰ অসম চৰকাৰে জনালে, তেতিয়া আমি অতি দুখ পাইছোঁ। যিহেতু আজি সকলোৱে জানে বিজেপি চৰকাৰৰ মানে জন্মদাতা কোন, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। অতি লজ্জাজনক বিষয় আৰু অতি দুৰ্ভাগ্যজনক বিষয় যে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যি বিজেপি জন্ম দিছিলে, সেই বিজেপিৰ মানুহে আজি অসমত বসবাস কৰা সেই বাংলাভাষী সেই হিন্দু বাঙালীসকলক আজি উচ্ছেদ কৰিবৰ কাৰণে, তেওঁলোকক মানসিক হাৰাশাস্তি কৰিবৰ কাৰণে ডিবুটাৰৰ কেছ জাপি দিছে। আৰু অসম চৰকাৰে এটা প্ৰতিশ্ৰুতি আছে বা কেন্দ্ৰীয় চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছিলে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় শিলচৰৰ 2014 চনৰ জনসভাত, যে তেওঁ কৈছিলে যে অসমত যেতিয়া বিজেপি চৰকাৰ আহিব অসমৰ বসবাস কৰা হিন্দু বাঙালী কোনো সমস্যা নহ'ব, ডিবুটাৰৰ সমস্যা নাথাকিব, ডিটেনশ্যন কেম্প নাথাকিব। তেওঁলোকে প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিবিলাক যে ভুৱা আমি আজি হিৰে হিৰে বুজি পাইছোঁ, উপলব্ধি কৰিব পাৰিছোঁ। আৰু আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী লৈছে। আৰু আমি অসম চৰকাৰক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সকীয়াই দিব বিচাৰিছোঁ যে অহা 26ৰ পূৰ্বে যদি বাঙালীসকলৰ যি জ্বলন্ত সমস্যাসমূহ সমাধান নহয়, তেন্তে অসমত এক তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হ'ব। আৰু আমি অহা ইলেকশ্যনত শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান আমাৰ প্ৰায় 80 লাখ বঙালী মানুহ আছে, হিন্দু ভোটাৰ আছে, আমি সকলোৱে ভোট বৰ্জন কৰিম। তেওঁলোকে নিশ্চিত থাকক আমি বিজেপিক ভোট নিদিওঁ। আৰু আমি আজি আপোনালোকৰ জৰিয়তে অসমবাসীক জনাইছোঁ যে যিসকল আমাৰ আই মাতৃ ভাই ভণ্টিসকল যিসকলে বিজেপিত কৰ্মৰত, বিজেপি দলৰ কাৰণে দিনে নিশাই কাম কৰি আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে যদি অসম চৰকাৰে এই আমাৰ জাতিৰ সমস্যা সমাধান নকৰে, তেন্তে তেওঁসকলে যাতে এই দল ত্যাগ কৰি আকৌ মানে চিন্তা কৰে যে আমি দল ত্যাগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকক কৈছোঁ যে অসমবাসী ৰাজ্যক আমি এটি কথা আজি বাঙালী যুৱ ফেডাৰেশ্যনৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বিটিআৰ যিটো নিৰ্বাচন চলি আছে, তাত আমাৰ বিধায়ক যাব, মুখ্যমন্ত্ৰী যাব বা বিজেপি নেতা যাব। শদিয়াৰ পৰা ধুবুৰীত তেওঁলোকে যেতিয়া প্ৰচাৰ সভাত যাব, তেতিয়া প্ৰতিগৰাকী বঙালী মানুহে, বাংলাভাষী মানুহে, বাঙালী মানুহে বা বিজেপিত কৰ্মৰত বাংলাভাষী মানুহে তেওঁলোকক প্ৰশ্ন কৰিব লাগে যে আমাৰ গোচৰ কিয় প্ৰত্যাহাৰ যি চলি আছে তাৰ কাৰণে নটিফিকেশ্যনটো কিয় কেঞ্চেল কৰা হ'ল। এই প্ৰশ্ন সন্মুখীন কৰিব লাগে বিজেপি নেতৃত্বাধীন চৰকাৰক। গতিকে আমি এই আহ্বান জনাইছোঁ। আৰু আমি আজি আপোনালোকৰ জৰিয়তে মানে গোটেই অসমবাসীক আমি আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে চিন্তা কৰক যে বৰ্তমান বসবাস কৰা অসমত বাঙালীসকলৰ ভৰিৰ তলত যে মাটি নাই, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে, আজি ডিবুটাৰৰ নামত হাৰাশাস্তি পাইছে। গতিকে আপোনালোকে চিন্তা কৰক, বিজেপি বৰ্জন কৰক, আহি থকা দিনত এটি নতুন চিন্তা কৰি নতুন অসমৰ গঢ় এটা চিন্তা কৰক। আৰু আমি এটা কথা স্পষ্ট কৰিছোঁ আজি আপোনালোকৰ জৰিয়তে, আমি দেখিবলৈ পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে যোৱাকালি এটি নিৰ্দেশনা জাৰি কৰিছে যে কাৰ যিটো আছিলে আৰু 10 বছৰৰ ম্যাদ বৃদ্ধি কৰিছে। তাৰ কাৰণে আমি বাঙালী যুৱ ফেডাৰেশ্যন তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি কেতিয়াও অসমত কা আমি মানি লোৱা নাছিলোঁ, পূৰ্বতো আমি কা মনা নাই, কা আমাক নালাগে, কা নামানো নুবুজোঁ। আমি আগতে কৈছিলোঁ আমি অসমৰ জনগণৰ লগত আছোঁ, অসমৰ যি 30 জনগোষ্ঠী সংগঠন আছে আমি প্ৰত্যেকটো জনগোষ্ঠীৰ লগত সংগঠনৰ লগত আছোঁ। আৰু অসম চুক্তিক সন্মান কৰি আমি আহি থকা দিনত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে অসমবাসীৰ হৈ বাঙালী যুৱ ফেডাৰেশ্যনে কাম কৰি যাব, এই কথা স্পষ্ট কৰিছোঁ। কা বিৰোধিতা কৰিছোঁ। আৰু কালি যিটো ম্যাদ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে তাৰ আমি তীব্ৰ বিৰোধ কৰিছোঁ বাঙালী যুৱ ফেডাৰেশ্যনৰ তৰফৰ পৰা। আজি চাওক, আজি আমাৰ প্ৰতিবাদৰ মূল বিষয়টো হৈছে যে যোৱা কিছুদিনৰ যিটো নটিফিকেশ্যন ওলাইছিলে, এই আচৰিত কৰা দেখিলোঁ আমি, আচৰিতভাৱে বাকী দুটা জনগোষ্ঠীক বাহাল ৰাখি অকল হিন্দু বাঙালীক তাৰ পৰা বাদ দিয়া হ'ল। আজি যিটো বিজেপি গভৰ্ণমেণ্টক যিটো জাতিয়ে বহুত আশাৰে অসমত প্ৰতিষ্ঠা কৰিছিলে, আজি বৰাকত সৰ্বপ্ৰথম 14টা চিট লৈ পিনি আজি অসমত বিজেপি গভৰ্ণমেণ্টৰ আৰম্ভণি হৈছিলে। তাৰ পাছত আমি দেখা পালোঁ বহুত মানে অন্য দলৰ পৰা আহি পিনি বিজেপি সংখ্যাগৰিষ্ঠ হ'ল, বিজেপি চৰকাৰ হ'ল, কিন্তু বিজেপিৰ যিবোৰ প্ৰতিশ্ৰুতি, শ্যামা প্ৰসাদ মুখাৰ্জীৰ যিটো আইডিঅ'লজি, যিটো প্ৰতিশ্ৰুতি, কিন্তু আজি আমি অসমত সেইটো দেখিব পোৱা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি আজি অকল প্ৰতিশ্ৰুতি হৈ থাকিল। বাঙালীসকলক কেৱল ভোট বেংক আৰু ৰাজনীতিৰ ফুটবল হিচাপে ব্যৱহাৰ কৰি থকা আমি দেখা পাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদৰ জৰিয়তে একদম স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ এটাই হাতিয়াৰ সেইটো হৈছে আগন্তুক লোকসভা বিধানসভা ইলেকশ্যন। সেই ইলেকশ্যনত আমি আহ্বান জনাম অসমৰ
সমূহ বাঙালী সমাজক, সচেতন সমাজক যে আমি কোনফালে পৰিচালিত হৈ আছোঁ। আজি আমাৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈছে। আজি ভাৰতবৰ্ষ কি পৃথিৱীত ক'তো নাই যে ডি ভোটাৰ, ডাউটফুল মানে কি হয়, এজন মানুহ স্বদেশী হ'ব নহ'লে বিদেশী হ'ব। মানুহ এজন জন্ম হোৱাৰ লগে লগে তেওঁৰ নাগৰিকত্ব নিশ্চিত হ'ব লাগিব। কিন্তু আজি অসমত সেই 1985 চনৰ পৰা যিটো ডি ভোটাৰ যিটো তকমা চলি আছে, আজিও তাৰ শেষ হোৱা নাই আৰু এইটো গভীৰ ষড়যন্ত্ৰ হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু বিজেপি চৰকাৰৰ মুখত এটা কথা আৰু কৰ্মত আৰু এটা আমি দেখা পাইছোঁ। গতিকে বিজেপি চৰকাৰৰ এই শেষভাৱে আমি শুকাই দিব বিচাৰিছোঁ, আপোনালোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতিশ্ৰুতি পালন কৰক, অন্যথা কিন্তু আমি একদম উচিত প্ৰত্যুত্তৰ 2026 চনত পাব। ধন্যবাদ। অসমত 1971 আগত হিন্দু বাঙালী যিবিলাক আহিছে, সিহঁতৰ ডি ভোটাৰৰ সমস্যা আৰু সেই মানুহবিলাকৰ কিছুমান মানুহক ডিটেনশ্যন কেম্পত সোমাই থৈছে। আমি অসম চৰকাৰক বিগত বহুতবাৰ ধৰি আমি দাবী জনাই আহিছোঁ যে আমাৰ ডি ভোটাৰৰ 1971 আগত অহা হিন্দু বাঙালীবিলাকক অসম চুক্তি হিচাপত 1970 অহা আগত বাঙালীবিলাকক, হিন্দু বাঙালীবিলাকক ডি ভোটাৰৰ নটিছৰ পৰা বাহিৰত থ'ব লাগে, নটিছ আৰু ন্যায় মানে ফৰেন ট্ৰিবিউনেলত এই যিমান আমাৰ ডি ভোটাৰৰ মানে কেছ চলি আছে সেইবিলাক প্ৰত্যাহাৰ কৰিব লাগে। আৰু ডিটেনশ্যন কেম্পত 1971 আগত যিবিলাক আমাৰ হিন্দু বাঙালী ডিটেনশ্যন কেম্পত থৈছে, দুৰ্গা পূজাৰ আগত অসম চৰকাৰে এইবিলাক মানুহক মুকলি কৰিব লাগে। যদি নকৰে আমি 2026 চনৰ ইলেকশ্যনত বিজেপি চৰকাৰক আমি ভোট নিদিওঁ। আমি সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বিজেপি চৰকাৰত 2026 ইলেকশ্যনত প্ৰতিযোগিতা হ'ব। আমি সেই ক'ব বিচাৰিছোঁ। আৰু আমি আশাবাদী যে বিজেপি চৰকাৰে 2026 ইলেকশ্যনৰ আগত যদি আমাৰ সমস্যা সমাধান নকৰে আমি বিজেপি চৰকাৰক আমি ভোট নিদিওঁ, এইটো আমি মানে ক'বলৈ বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।